নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আয়ুষ ইণ্টাৰনেট কেফৰ অন্য এটা এডুকেশ্যনেল ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল PM সূৰ্যঘৰ আঁচনি বা PM সূৰ্যঘৰ যোজনাৰ জৰিয়তে কিন্তু এতিয়া চৰকাৰে আপোনালোকক সম্পূৰ্ণ বিদ্যুৎ বিল ফ্ৰী আপোনাক সোলাৰ পেনেল দিব বুলি কৈছে যাৰ জৰিয়তে আপোনালোকে কিন্তু বিদ্যুৎ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব লগতে আপোনালোকে সেই যিখিনি আপোনালোকে সোলাৰ ইউজ কৰিব তাৰ পৰা যিখিনি থাকি যাব আপোনাৰ ইউজ কৰাৰ উপৰিও আপোনালোকে সেইখিনি কিন্তু বিক্ৰী কৰি বা এপিডিচিএলক আপুনি বিক্ৰী কৰি বা আনক প্ৰভাইড কৰি আপুনি ইনকামো কৰিব পাৰিব তো ইতিমধ্যে মই আগতে এই বিষয়টোৰ ওপৰত কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দেখুৱাইছিলোঁ যে আপোনালোকে নেশ্যনেল পৰ্টেল ফৰ ৰফটপ সোলাৰ নামৰ ৱেবছাইটটোত গৈ আপোনালোকে কেনেকৈ সোলাৰৰ কাৰণে এপ্লাই কৰিব লাগিব আপোনালোকে কেনেধৰণে কিমান টকাৰ সাবসিডি লাভ কৰিব তো ইতিমধ্যেই আপোনালোকে জানিব পাৰিছে বা যদিহে আপোনালোকে বহুতো ইউটিউব চেনেলত কিন্তু কৈ আছে যে কিন্তু সম্পূৰ্ণ ফ্ৰী তো এই যেটো সোলাৰ পেনেলৰ যেটো আঁচনি হয় এই আঁচনিটো কিন্তু সম্পূৰ্ণ ফ্ৰী নহয় কিয়নো চাওক জানুৱাৰী 22 তাৰিখে যেতিয়া ৰাম মন্দিৰৰ শুভ উদ্বোধন কৰোতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 1 কোটি দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালক কিন্তু সাবসিডি এমাউন্টত সোলাৰ দিয়াৰ কথা ঘোষণা কৰিছিলে কিন্তু এই সোলাৰটো সম্পূৰ্ণ ফ্ৰী নহয় ইয়াতে কিন্তু আপোনালোকে 40% এটা সাবসিডি লাভ কৰিব আৰু 60% এটা আপোনালোকে নিজে পে কৰিব লাগিব তো আগতে মই আপোনালোকক যেটো প্ৰসেস দেখুৱাইছিলো এপ্লাই কৰাৰ কাৰণে বা ইউটিউবত আগতে আপোনালোকক যিবিলাক প্ৰসেস অন্য ইউটিউবাৰ বিলাকে দেখুৱাই আছিল সেই প্ৰসেসটো কিন্তু যথেষ্ট ক্ৰিটিকেল আছিল আৰু সকলোৱে কিন্তু এপ্লাই কৰিব নোৱাৰিছিল তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই যেটো প্ৰসেস দেখুৱাবলৈ গৈছো হেতু কৰিবৰ কাৰণে আপোনালোকক কোনো কম্পিউটাৰ বা ল্যাপটপৰ প্ৰয়োজন নহয় বা ডেস্কটপৰ আপোনালোকক প্ৰয়োজন নহয় আপোনালোকে নিজৰ হাতত থকা সদ্য ব্যৱহৃত মোবাইলটোৰ জৰিয়তে সহজতে আপোনালোকে কেৱল মাত্ৰ কেইটামান ষ্টেপ আপোনালোকে এপ্লাই কৰি আপোনালোকে সোলাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল বেছি কথা নাপাতি বলক আমি যাওঁ মূল বিষয়ৰ মাজলৈ তো বন্ধু বান্ধৱীসকল আপোনালোকে PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনাৰ কাৰণে হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে এপ্লাই কৰিবলৈ হলে আপোনালোকে প্ৰথমতে কি কৰিব প্লে ষ্টৰটো ওপেন কৰি ল'ব প্লে ষ্টৰত গৈ আপোনালোকে ইয়াতে সাৰ্চ কৰিব লাগিব PM সূৰ্যঘৰ CSC বুলি আপোনালোকে ইয়াতে PM সূৰ্যঘৰ CSC লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো QR কোড স্ক্যানাৰ এটো দেখাইছে এটো নহয় নেক্সট তাৰ তলতে আপোনালোকে দেখিব এটো দেখিবলৈ পাইছে QRT PM সূৰ্যঘৰ ই বুলি এই এপ্লিকেশনটো আপোনালোকে দেখিবলৈ পাইছে CSC ই গভৰ্ণমেন্ট সাৰ্ভিসেছ ইন ইণ্ডিয়া লিমিটেড আপোনালোকে কি কৰিব এই এপছটো ইনষ্টল কৰি ল'ব এই এপছটো কিন্তু 5.25 MB হয় আপোনালোকৰ কিন্তু এটো 10 সেকেন্ড মানৰ ভিতৰত ডাউনলোড হৈ যাব তো সব বন্ধুসকল মোৰ ইয়াতে কিন্তু এপ্লিকেশনটো ডাউনলোড হৈ গৈছে আৰু ইনষ্টল হৈ গৈছে তো ইয়াতে আপোনালোকে ইনষ্টল কৰাৰ পাছত ইয়াক ওপেন কৰিব ওপেন কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব আপোনালোকে এটা কি কৰিব লেটস যেটো স্টাৰ্ট অপচন আছে এই অপচনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে কি কৰিব CSC VLE অপচনটোত ক্লিক কৰি দিব তাৰ পাছত আপোনালোকে ইয়াতে পাৰমিশনটো এলাউ কৰি দিব এলাউ কৰাৰ পাছত আপোনালোকক ইয়াতে CSC VLE ত লগইন কৰিব কৈছে তো এতিয়া মূল কথাটো হ'ল কি যে আপোনালোকৰ যেহেতু হাতত CSC ID পাসপোৰ্ট নাই তো গতিকে আপোনালোকে ইয়াত কেনেকৈ লগইন হ'ব পাৰিব আপোনালোকক লগইন হ'বলৈ হলে ইয়াতে কিন্তু এটা CSC ID আৰু এটা পাসপোৰ্ট আপোনালোকৰ প্ৰয়োজন হ'ব তো এই ID আৰু পাসপোৰ্টটো আপোনালোকে কেনেকৈ পাব মই এই ভিডিঅ'টোৰ শেষত মই আপোনালোকক জনাই দিম আৰু কিন্তু আপোনালোকক অনুৰোধ কৰিছো মই যেটো আপোনালোকক CSC ID পাসপোৰ্ট দিছো হেতুৰ জৰিয়তে আপোনালোকে কিন্তু অন্য কাম কৰিবলৈ বা আপোনালোকে CSC ID পাই গলো বুলি কিন্তু বেলেগ সাৰ্ভিস আপোনালোকে এক্সেস কৰিবলৈ নাযাব তেতিয়া কিন্তু আপোনালোকে মহা বিপদত পৰিব আপোনালোকক কিন্তু জাস্ট এই আঁচনিখনৰ কাৰণে এপ্লাই কৰিবৰ বাবেহে এই CSC ID পাসপোৰ্টটো দিয়া হৈছে আপোনালোকে কিন্তু এই ID পাসপোৰ্টটো মিসইউজ নকৰিব তো জিনক বন্ধুসকল তো মই ইয়াতে CSC ID আৰু পাসপোৰ্টটো ইয়াতে এন্টাৰ কৰি ললো তাৰ পাছত আপোনালোকৰ তলত যেটো ক্যাপচা কোড দেখিবলৈ পাইছে হেতু আপোনালোকে ফিল কৰাৰ পাছত এন্টাৰ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে লগইন হৈ যাব লগইন হোৱাৰ পাছত আপোনালোকে সম্পূৰ্ণখিনি পাৰমিশন এলাউ কৰি দিব পাৰমিশনখিনি এলাউ কৰি দিয়াৰ পাছত আপোনালোকে ইয়াতে কি কৰিব এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকে যেটো ইয়েলো কালাৰ বটন দেখিছে স্টাৰ্ট সাৰ্ভে ইয়াতে আপোনালোকে ক্লিক কৰি দিব
ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ধৰণৰ এখন ফৰ্ম খোল খাই আহিব। আপুনি ইয়াতে কি কৰিব, আপোনাৰ যিটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো আপুনি ইয়াতে এণ্টাৰ কৰিব। মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত আপোনাৰ তাতে OTP অপশ্যনটো আহিব। আপোনালোকে চেণ্ড OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যিটো মোবাইল নাম্বাৰ ইয়াতে প্ৰভাইড কৰিছে সেই মোবাইল নাম্বাৰটোত এটা OTP চেণ্ড হ'ব আৰু সেই OTPটো ইয়াতে আপোনালোকে এণ্টাৰ কৰি ল'ব লাগিব। OTPটো এণ্টাৰ কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে নেক্সট দেখিবলৈ পাইছে ৱেডাৰ দ্য কনজিউমাৰ ইজ ইণ্টাৰেষ্টেড ইন ছ'লাৰ। ইয়াতে সুধিছে যে যিজন ব্যক্তিয়ে এপ্লাই কৰিছে তেওঁ ছ'লাৰৰ কাৰণে ইণ্টাৰেষ্টেড হয়নে, তো আপুনি ইয়াতে য়েছ কৰিব। নেক্সট ইয়াতে সুধিছে যে ইজ কনচাৰ্ণ ৰুফটপ আদাৰ স্পেচ এভেইলেবল। তো ইয়াতে সুধিছে যে আপোনালোকৰ যিটো ছ'লাৰ লগাবৰ কাৰণে ঠাই মানে এভেইলেবল আছেনে সেইটো সুধিছে। তো আপোনালোকে ইয়াতে এইটো য়েছ কৰিব। তাৰ পাছত ইয়াতে নেক্সট সুধিছে যে এপাৰ্টমেণ্ট অউণ্ড এণ্ড ৰেণ্টেড। তো আপোনালোকৰ ঘৰটো নিজৰ হয় নে আপোনালোকে ৰেণ্টত আছে সেইটো ইয়াতে সুধিছে। যদিহে আপোনালোকে ৰেণ্টত আছে ৰেণ্টেড দিব, আৰু যদিহে নিজৰ ঘৰ হয় অউন দিব। নেক্সট চাওক ৰুফটপ অউন শ্বেয়াৰ্ড। তো আপোনালোকক ইয়াতে সুধিছে যে আপোনালোকে যিটো মই ইতিমধ্যে প্ৰথমতে আপোনালোকক ভিডিঅ'টো কৈছোঁ যে আপোনালোকৰ ছ'লাৰখিনি কিন্তু আপোনালোকে নিজে ইউজ কৰাৰ লগতে আনক বিক্ৰীও কৰিব পাৰিব। তো আপোনালোকক ইয়াতে সুধিছে যে আপোনালোকে ছ'লাৰটো নিজেই ল'বনে নে শ্বেয়াৰ কৰিব। তো আপোনালোকৰ যিটো হয় সেইটো দিব। তাৰ পাছত ইয়াতে নেক্সট সুধিছে কনজিউমাৰ নেম। আপোনালোকৰ কাৰেণ্টৰ বিলখনত যিটো নাম আছে বা যিজন ব্যক্তিৰ নাম আছে তেওঁৰ নামটো ইয়াতে দিব লাগিব। নেক্সট চাওক ইয়াতে ষ্টেটটো আপোনালোকে আছাম চিলেক্ট কৰি ল'ব। তাৰ পাছত ইয়াতে চাওক ডিষ্ট্ৰিক্ট, আপোনালোকে ইয়াতে নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ইয়াতে কিন্তু গোটেইখিনি ডিষ্ট্ৰিক্ট আহি গৈছে অসমৰ। তো আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে নিজৰ হিচাপত চিলেক্ট কৰি ল'ব। নেক্সট ইয়াতে চাওক ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী। তো আপোনালোকে ইয়াতে ক্লিক কৰাৰ লগে লগে এটাই অপশ্যন পাব, যিহেতু আমাৰ অসমৰ কাৰণে এটাই অপশ্যন আছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। আপোনালোকে সেইটো চিলেক্ট কৰিব। তাৰ পাছত নেক্সট ইয়াতে কৈছে কনজিউমাৰ নাম্বাৰ। কনজিউমাৰ নাম্বাৰটো আপোনালোকে কাৰেণ্টৰ বিলখনত পাই যাব, সেই নাম্বাৰটো ইয়াতে বহাই দিব। আৰু লগতে আপোনালোকে এই যিটো আপলোড ফটো অফ ইউৰ ইলেক্ট্ৰিচিটি বিল আপোনালোকে ইয়াতে কি কৰিব, যোৱা 6 মাহৰ ভিতৰৰ এখন কাৰেণ্টৰ বিল ইয়াতে আপোনালোকে আপলোড কৰি দিব। তাৰ পাছত নেক্সট এটা ইমেইল ID দিব কৈছে। ইমেইল IDটো মাণ্ডেটৰী নহয়, আপোনালোকে নিদিলেও একো নহয়। নেক্সট চাওক ইয়াতে সুধিছে এপ্ৰক্সিমেট এৰিয়া এভেইলেবল ফৰ ছ'লাৰ ইনষ্টলেশ্যন। তো আপোনালোকৰ যিখিনি ঠাইত আপোনালোকে ছ'লাৰখিনি ইনষ্টল কৰিব সেই ঠাইখিনি ফটো মাৰি ইয়াতে দিবলৈ কৈছে, কিন্তু এইটো মাণ্ডেটৰী নহয়, আপোনালোকে নিদিলেও একো অসুবিধা নহয় বা এই ঘৰটো খালী এৰি দিব পাৰে। নেক্সট আপোনালোকে ইয়াতে কি কৰিব, কেপচা কোড যিটো আছে এই কেপচা কোডটো আপোনালোকে নিজৰ হিচাপত আপোনালোকৰ যিটো আহে সেইটো ফিল কৰি ল'ব। তাৰ পাছত আপোনালোকে এই কনচেণ্ট বক্সটোত টিক কৰি ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডকুমেণ্টছটো ছাবমিট হৈ যাব আৰু আপোনালোকৰ এপ্লাইড ছাকচেছফুলি বুলি আপোনালোকৰ স্ক্ৰীণত বা মোবাইলৰ স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাব। কিন্তু মই ইয়াতে সম্পূৰ্ণখিনি ডিটেইলছ ফিল কৰা নাই, তো গতিকে মই ইয়াতে আপোনালোকক ছাবমিট কৰি দেখুৱাব নোৱাৰোঁ। কিন্তু আপোনালোকে এনেধৰণেই নিজৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে অতি সহজ পদ্ধতিত আপোনালোকে PM সূৰ্য ঘৰ যোজনাৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো ফাইনেলি বন্ধুসকল এইটোৱে আছিলে চিম্পুল এণ্ড সহজ পদ্ধতি, যাৰ জৰিয়তে আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে আপোনালোকে CSC IDৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকক মই অনুৰোধ কৰিছোঁ বা আপোনালোকক মই কিন্তু সাৱধান কৰি দিছোঁ, এই যিটো CSC ID আপোনালোকক মই প্ৰভাইড কৰিছোঁ বা দিছোঁ, এই CSC IDটোৰ জৰিয়তে কিন্তু আপোনালোকে বেলেগ কাম কিবা এক্সেছ কৰিবলৈ বা বেলেগ ৱেবছাইট কিন্তু আপোনালোকে নাভাবিব যে CSC ID পাই গ'লোঁ এতিয়া আমি যথেষ্টখিনি অন্যান্য কাম কৰিব পাৰিম। এনেকুৱা ভুল কিন্তু আপোনালোকে কেতিয়াও নকৰিব। আপোনালোকে জাষ্ট এই ছ'লাৰ এপ্লাই কৰিবৰ কাৰণেহে এই CSC IDটো এণ্ড পাছপৰ্টটো আপোনালোকে ইউজ কৰিব। তো যি নহওক বন্ধুসকল, আপোনালোকে আশা কৰিছোঁ বুজি পালে যে আপোনালোকে PM সূৰ্য ঘৰ ছ'লাৰ আঁচনিৰ কাৰণে কেনেকৈ মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লগৰ 10জনকো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই PM সূৰ্য ঘৰ আঁচনিৰ কাৰণে মোবাইলতে এপ্লাই কৰিব পাৰে। আৰু লগতে যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। আৰু লগতে যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা চেনেলটোত যদি নতুনকৈ আহিছিলে তেতিয়াহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ ৰেগুলাৰ চাই থাকিবৰ কাৰণে। তো বন্ধুসকল লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে নমস্কাৰ।